আইও বিশ্বকৰ্মা, এইখন টিকা ফটা ৰ'দত গছত বহি থকা মজাই বেলেগ দেই। এই গৰম নে ঠাণ্ডা গমেই পোৱা নাই। একদম পৱন দেৱতাই হেঁচা মাৰি ধৰা লিখা লাগিছে, ইমান শীতল বতাহ। তোক পৱন দেৱতাই হেঁচা মাৰিহে ধৰিছে নি? মোক দেখা নাই, ওলমাই চুচুৱাই পঠিয়াইছে। ভৰি এফালে মেল খাই গৈছে মোৰ। আইও তই সেয়া কি কৰি আছ হয় ভৰি ওলমাই ওলমাই? এইটো কোৱা হয় মোৰ লোৱা বান্দৰ আসন। এইটো কৰিলে তোমাৰ গৰুটো খোলোচা হয়, লগতে পাতটো খোলোচা হয়। ভৰিটো 3 ঘণ্টা এনেকে দাঙি থাকিব লাগে। ঐ তহঁতি ইয়াত কি কৰিছ? গোটেই বান্দৰ নিচিনাকে ওলমি আছ যে? ঐ ভেবেলা, আমি শীতল অনুভৱ কৰিছো। ঘৰত যিখন ভস্মীয়া গৰম থাকিব পৰা নাই টিঙৰ চোতত, সেইকাৰণে আহি গছৰ ওপৰত বহি আছো। পুৰা ঠাণ্ডা ঠাণ্ডা লাগি আছে। মোৰো গৰমৰ চোতত অৱস্থা বেয়া হৈ আহিছে। ময়ো উঠিম গছৰ ওপৰত, শীতল অনুভৱ কৰিম। হয় নি? তই উঠিবি নি? তই আকৌ গছত উঠিবকে নাজানো নহয়। তই কাম এটা কৰ, তই তলফালে শিপাডালতে উঠি থাক। এইটো গছত উঠিবও নাজানে। ই কি পায় হয়? সাঁতুৰিব নাজানে, গছত উঠিব নাজানে, হাগিব নাজানে, পাতিব নাজানে। ই হ'ব দে, মই সেই হাগিব পাতিব জানো আৰু। সেয়া জানিলে কিডাল হ'ব? তই গছত উঠিবকে নাজানো। এতিয়া আমৰ চিজন, লেচু চিজন, গছত উঠি আম খাব লাগে, লেচু খাব লাগে। তই কিডাল খাবি? আমি খাই থাকিম। একদম ৰাইট। তই গছৰ গুৰিটোকে চুবাই দিবি আমি লেচু খাই থাকোতে। তই এতিয়া গছৰ শিপাত বহ, আমি ওপৰত বহিম। ভালকে বহিবি, মেজালি পৰুৱা আছে, গোটেই পকৰে মৰে কামুৰিব। মই পাৰো নহয় গছত উঠিবলৈ। কোনে কৈছে নোৱাৰো বুলি? চাবি নি মই গছত উঠিব পাৰো নে নোৱাৰো? পাৰ তই, সেই গোল নেমু জোপাত পাৰ তই, কলগছত পাৰ আৰু কচু গছত পাৰ। আৰে বেটে, বেটে মজ কৰ দি। তহঁতক মই দেখুৱাই আছো এতিয়া মজ কেনেকে কৰে। এতিয়া চাবি, এতিয়া সি ঘৰত গৈ বাপেকক কবগে গছত উঠিবলৈ যাওঁ বুলি, চাবি দেই। ভেবেলা, আমাৰ ঘৰত জাতি জলকীয়া এজোপা আছে, তাত উঠিবলৈ আহিবি। মই এটি চিকটা বৰ চবতো নাখাওঁ, ফেনো নলওঁ, পকাত লেং খাই পৰি থাকো মই এটি চিকটা বৰ। পাপা উঠা, তোমাৰ লগত আকৌ মোৰ দৰকাৰী কাম এটা ষ্টাৰ্ট হৈ গ'ল। কি দৰকাৰী কাম ওলালেও মোৰ লগত আকৌ তোৰ? এই বাহিৰলৈ ওলাই যোৱা কাম নকবি দেই, একদম বাহিৰলৈ ওলাই নাযাওঁ, ইমান গৰম উঠিছে। ভিতৰতে কিবা আছে যদি ক, বাহিৰলৈ নাযাওঁ আকৌ দেই। বাহিৰলৈ ওলাই যোৱা কামহে আকৌ, এইটো কাম ভিতৰত কৰিব নোৱাৰি নহয়। গছত উঠিবলৈ শিকিব লাগে মই, মোক চবে হাঁহিছে নহয় নাজানো বুলি। কোনে হাঁহিছে তোৰ গছত উঠিব নাজানো বুলি? কোন সেইটো হহাটো? সিহঁতে একদম ভৰি ফালে গছত উঠি হাৱা খাই আছে। মই গলো বোলে ময়ো উঠোচোন গছত। মোক হাঁহিলেহে, তই বোলে উঠিব কৰিব নাজানো, তই বোলে গছৰ শিপাডালতে উঠ আৰু ভালকে উঠিবি বোলে, পকন মেজালিৰ পৰা কামুৰিব। সেনেকে মোক চবে ঠাট্টাহে মাৰিলে। মই একদম খঙতে গুচি আহিলো সেই গছৰ ওপৰত উঠিবলৈ শিকো বুলি। হয় নি? এই ইহঁত দুটা বৰ বজ্জাত ল'ৰা নহয়, সিহঁতি অকল লোকক হহা আৰু ঠাট্টা মৰা। এতিয়া সেই গছত উঠিবলৈ ময়ো ভালকে নাজানো নহয়, শিকাই দিলোহেঁতেন। মোলে চহে পাৰিব তোক শিকাব। মোলে চদাই নালাগে দেই, মোলে চদাই বৰ বেয়াকে শিকাই, মোক মাৰিয়ে পেলাব, ইমান গালি পায়। নহ'লে উপায় নাই নহয়, ময়ো ভালকে শিকাব নোৱাৰো। মই নিজে পৰি টিকা ভাগিব, তোৰ ভাগিব। মোলে চদাই পাৰিব, কালি শিকাই দিম বুলি কৈছিলে নহয় আম পাওঁতে। যাওঁ যদি বৈ মোলে চদাৰ ওচৰলৈকে যাওঁ। ব'লা তেতিয়াহ'লে যাওঁ, সোনকালে গছত উঠিবলৈ শিকিবহে লাগে আৰু, বহুত লাজ পাইছো মই আজি। তহঁতৰ পৰা মানে একদম শান্তি নাইকিয়া হৈছে। গৰমত মানুহে ভাত পানী খাই দিনত শুই থাকিব লাগে, এই বাহিৰলৈ ওলাই যাবলগীয়া হৈছে। ধমেশ্বৰী, এই ভেবেলাই বোলে গছত উঠিবলৈ শিকে, তাক শিকাই আনোগে, লগত মোলে চৌ যাব। এই ল'ৰাটো অকণমান টেঙৰ হওক। তহঁতৰ যে কি কাণ্ড আৰম্ভ হয় আৰু দেই। আম পাৰিবলৈ যাওঁ, সাঁতুৰিবলৈ শিক, আজি আকৌ সেই গছত উঠিবলৈ শিক। ধমেশ্বৰী, ইয়াৰ লগৰ লংকা চাহত বৰ টেঙৰ নহয়। ই অকৰা হৈ আছে, ইয়াকো টেঙৰ কৰি দিওঁ। এইবিলাক চব শিকাই ইয়াক পাকৈত কৰি পেলাওঁ, গছত উঠা সাঁতুৰিবলৈ শিকা। হ'ব জক ভেবেলা, ভালকে আকৌ দেই। এইবিলাক হাত ভৰি ভাঙি ঘৰ নোলাবিহি দেই, মই ঘৰ দৰ্জা মাৰি দিম আকৌ, সোমাবলৈকে নিদিম। ভালকে একদম। তুমি চিন্তা নকৰিবা মা, মোলে চদা আছে নহয় লগত। মোলে চৰটো মেইন জানে আৰু মানুহ মাৰিবই। ধমেশ্বৰ দা, কোনফালে যায় গোটেই পৰিয়ালটো? মোলেশ্বৰ গোটেই পৰিয়ালটো নহয়, অকল আমি দুটাহে। তোমাকে বিচাৰি আহিছিলো। ভেবেলাই বোলে গছত উঠিবলৈ শিকাই নহয়, তুমি জানি শিকাই দিম বুলি কৈছিলা, ব'লা শিকাই দিবা এতিয়া। ভেবেলা, তুমি আকৌ এইবাৰ এইটো কাৰবাৰ কৰিবলৈ ওলালা। মোলেশ্বদা, আজিকালি নতুন নতুন কাৰবাৰ আৰম্ভ হৈয়ে থাকে, সিটোৰ পাছত সিটো। ব'লক শিকাই দিবচোন, মই আজি বহুত লাজ পালো নহয় চবৰে আগতে। হয় নি ভেবেলা, লাজতে তোমাৰ নাক কাট খাই গ'ল নি? ব'লা তেতিয়াহ'লে তোমাক গছত উঠিবলৈ শিকাই দিওঁ, তোমাৰ নাক যোৱা লাগি যাব, ব'লা। ভেবেলা, ব'ল। মোৰ লগত আহা, তোমাক ট্ৰেইনিং ক্লাছ স্থললৈ লৈ যাওঁ। আহা, এইফালে আহা। বৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মস্ত গছ আছে, প্ৰেক্টিচ কৰিবলৈ মজা হ'ব, আহা। এইজোপা বৰ ধুনীয়া গছ, এজোপাত শিকিবলৈ ভাল হ'ব। ময়ো সৰুতে এজোপাতে শিকিছিলো গছত উঠিবলৈ, 1 মিনিটতে শিকি গৈছিলো। আপুনি 1 মিনিটতে কেনেকে শিকিলে? কাৰণ মই যেতিয়া সৰু হৈ আছিলো, এই গছজোপা সৰু হৈ আছিলে, সৰু পুলি এটাহে হৈ আছিলে। মই ডাইৰেক্ট আহিছো, ওপৰত উঠি দিছো, মাতুককে ভাগিয়ে গৈছে আৰু, সেইকাৰণে 1 মিনিটতে উঠিব পাৰিলো আকৌ গছত। বুজিলা? এইফালে আহা ভেবেলা, এবাৰ তোমাক শিকাব লাগিব। মই হৈছো তোমাৰ শিক্ষাগুৰু। মই এবাৰ দেখুৱাই দিম, তুমি আখৰে আখৰে পালন কৰিবা দেই। ঠিক আছে মোলেশ্বদা, আপুনি এবাৰ দেখুৱাই দিয়ক, মই আখৰে আখৰে পালন কৰিম।
মই এডোখৰতে বহিলোহে আৰু দেই, মই চাইহে থাকিম। ভেবেলা গছত উঠা পদ্ধতিটো একদম বান্দৰৰ নিচিনা। তুমি খুব ইউটিউবত বান্দৰ ভিডিঅ'বোৰ চাবা, কেনেকে সিটো ডালৰ পৰা সিটো ডাললৈ ওলমি ওলমি যায়। সেই ঠিক তেনেকুৱাই চাবা এতিয়া। প্ৰথমতে তুমি গছজোপা গোটেই গা জোৰেৰে এনেকে সাৱটি ল'বা, যেনেকে কণ্টেলৰ চাউল আহিলে গোটেই গাঁওখনে সাৱটি লয়। তাৰ পাছত ভৰিটো এনেকে লাহেকে দিবা, যেনেকে ভগা দলঙত দিয়ে। তাৰ পাছত সিটো ভৰিও উঠাই দিবা, একদম মৰমত। তাৰ পাছত চোৱা, দেখিলা নাই ভেবেলা মই কেনেকে উঠিলো? এনেকে বগাই বগাই আহিব লাগিব মকৰা নিচিনাকে, একদম লাহে লাহে আস্তে আস্তে। এনেকে জোৰছে গ'লে কি হ'ব মোলে সদা? কিডাল হ'ব আৰু, চিতলাংখা তলত পৰিবাগে, গোটেই হাত ভৰি মূৰ ভাগি খুনখুনীয়া হ'ব। তোকনো ইমান জোৰছে যাবলৈ কোনে কৈছে? তই মোলে সদায় কোৱা নিচিনাকে লাহে লাহে গ'লে হৈছে, আস্তে আস্তে। ধমেশদা সৰু ল'ৰা নহয় জানো, সেইকাৰণে সুধিছে। কিবা এটা কাম কৰাৰ আগত তাৰ ভাল বেয়া দুইটা পৰিণাম জানি ল'ব লাগে, তেতিয়াহে কামটো ভালকে কৰিব পাৰি। এইবাৰ সি টাইটকে ধৰিব, গম পাই গ'ল নহয়, নধৰিলে তাৰ হাত ভৰি কঁকাল চব ভাগি যাব বুলি। হ'ব দিয়ক মোলে সদা, মই এবাৰ চব গম পালো। এবাৰ মই উঠি চাওঁ দিয়ক। ৰ'বা মই নামি লওঁ। এই নমাটো বাৰু উঠাটোতকে অলপমান উজুৱে, তললে অকল চুচৰি আহিলে হয়। দেখিলা মই কেনেকে নামিলো, এইবাৰ তোমাৰ পালা হা। এবাৰ মই উঠিম। প্ৰথমতে কি আছিলে, গবা মাৰি ধৰিব লাগে ন? প্ৰথমতে গবা মাৰি ধৰা, পিছে ইমান শিকিনদালি নেমাৰিবা। কাম কৰাৰ আগত ইমান শিকিনদালি নেমাৰে নহয়, পাছত মাৰিবা, প্ৰথমতে কৰি লোৱা। মোলে সদা বৰ খহতাচোন। গছে এজোপা খহতা হবই, বিচনাত পৰা তুলি নহয় নহয়। ৰৈ নাথাকিবা, কামত ধৰা, কামত কামত। ৰ'ব উঠিছো। মোলে সদা মই দেখোন ভৰিটো ৰখাবই পৰা নাই। ইয়াত একো গ্ৰিপ চিপ নাই, মোৰ ভৰিটো পিছল খাই গৈছে। দেখিছেনে ধমেশদা, আজিকালি ল'ৰা ছোৱালীয়ে ভৰিয়ে সোপনি পুতিব নাজানে। আগতে আমি সৰুতে সোপনি পুতি পুতি কিমান গেলা বোকাত গলো। আজিকালি সিহঁতক অকল ছচিয়েল মিডিয়াত সোপনি পুতিবলৈ দিবি। তুমি একদম ঠিক কৈছা মোলেছ, আজিকালি ল'ৰা ছোৱালীবিলাক একদম মকৰা হৈ গৈছে। তুমি যে উঠা নাই কি কৰিছা? এতিয়া তোমাক মই গছত ঠেট কাটি দিলেহে হ'ব, ভৰি দি দি উঠিবলৈ। ঠেট কাটি দিব নালাগে ৰ'ব, মই নিজে উঠিছো লাহে লাহে। উঠা একদম লাহে লাহে, অকমান দূৰহে কষ্ট কৰিব লাগে। তাৰপৰা গছৰ গোটেই ডাল ঠেঙনি আছে, একদম এনেকে ধৰি ল'বা আৰু মস্কে উঠিয়ে যাবা। ৰ'ব এইকণ উঠোতে বিহু দেখি গৈছো। ধমেশদা, ল'ৰাটোৰ গাত একদম জোৰ নাই। মই মহিলা গাহৰি দুজনী আনি থৈছো, পৰহিলে কাটিম। সেই তাৰ মাংস এপোৱা নিয়ে খুৱাই দিবচোন, অকমান শক্তি পাব, গা তজবজীয়া হ'ব। মোলে সদা মই মহিলা গাহৰি নাখাওঁ। মই উঠিছো ৰ'ব, মোৰ গাত জোৰ আছে নহয়, লাহে লাহে উঠিছো। একদম উঠা। আইও চুচৰি আহিছো। চুচৰি নাহিবা নাহিবা, মই ধৰি ঠেলি দিছো, তুমি ওপৰলৈ যোৱা। তোমাৰ কাৰণে মোৰ এখন হাতে কাফি। মোলে সদা বহুত জোৰ লাগিছে মোৰ গোটেই হাত ভৰি এটা ভাগি থাকিব, মই নোৱাৰিম আৰু লোট ল'ব। হেই তললৈ নাহিবা, ওপৰলৈ 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 যোৱা। নোৱাৰো মোলে সদা। আইও এইটোৱে মোক আজি হগুৱাই পঠিয়াব। মোলেছ, ঠিকে আছা নাই? আছো ধমেশদা, আপোনাৰ ল'ৰাই জান খাব নহয়। মোৰ গোটেই বুকু কঁকাল চব ভাঙি পেলালেন। এতিয়া সি পাতলা বুলিহে বাচিলো। ই দেখিবলৈহে এনেকুৱা মকে ঠেলি আনিলে, মোক গোটেই চৈধ্য ভুৱন দেখুৱাই পঠিয়ালে, ৰখাবকে নোৱাৰিলো। ল'ৰা, তই মানুহ মাৰিবি নি? এনেকে গাতে যে পৰি দিছ, মানুহ মৰি থাকিব নহয়। পাপা মই পওঁ বুলি পোৱা নাই নহয়, ৰখিবহে নোৱাৰিলো, হাতে গ্ৰিপ ধৰিব নোৱাৰিলো, পিছল খাই গলো, সেইকাৰণে পৰিলো। এই ধমেশদা হ'ব দিয়ক, সৰু ল'ৰা একো নাজানে, এনেকে ভুল হ'বই কেতিয়াবা কেতিয়াবা। আইও এজোপা ইমান ওখ গছত মই নিশিকো দেই, মই বেলেগ এজোপালৈহে যাওঁ, এডোখৰত নিশিকো। ভেবেলা কোনফালে গৈছা? নাযাবা ৰ'বা, জহা মাল ওলাব। মোলেছ, আহাচোন যাওঁ, সি কলৈ গ'ল? মই এজোপাতহে উঠিম দেই, সেইজোপা যিখন ওখ, মই এতিয়া পৰি কঁকালে মূৰে ভাগিলেহেঁতেন। এজোপাতহে পাৰিম মই উঠিব, ইমান চাপ। ভেবেলা কি কৰিছা তুমি? মোলে সদা মই সেইজোপা নোৱাৰো দেই, দেখা নাই কেনেকে পৰিলো। এজোপাতহে উঠিম মই, এজোপাত শিকাই দিব আহক। ধমেশদা দেখিছে কেনেকে ইহঁতে অজু বুদ্ধি বাচিলে? এইজোপাত উঠিবলৈ কোনোবাই শিকে নিহে? ইমান সৰু পুলিটো জন্ম হোৱা ল'ৰা এটাই পাৰিব। তুমি এটা বুঢ়া হলা নহয়, তোমাৰ কাৰণে সিজোপাহে হ'ব হিচাপত। আহা সিজোপালৈ আহা। মোলে সদা মই সিজোপালে নাযাওঁ, মোৰ ভয় লাগিছে, মোক এজোপাতে শিকাই দিয়ক। আহিছে নাই মেলটো ধৰি ইয়াক চুচৰাই নিও নি? ভেবেলা, তই আহিছ নাই? তই যে গছত উঠিবলৈ শিকো বুলি কৈ তই এইবিলাক কাণ্ড কৰিছ যেন, ঘৰলৈ যামগে আকৌ নিশিকি, সোনকালে আহিলে আহ। এইটো দেখিবলৈহে গোটেইটো আলকেটা লিখীয়া, টানি এৰাবই পৰা নাই। ই দেখিবলৈহে, ভাত কাঁহিয়ে কাঁহিয়ে খায়। ইয়াক এনেকে দাঙিহে ল'ব লাগিব, তেতিয়াহে নিব পাৰিম। এইবাৰ ব'লা, লৈ আনা তাক। এইবাৰ উঠাচোন তুমি, কেনেকে নোৱাৰা ময়ো চাওঁ। উঠা উঠা, গছত লগাই দিছো।
ৰ'ব উঠিছো। মই অকমান হেল্প কৰি দিছো, উঠা। বঢ়িয়া, এইবাৰ মই বেছিকে জোৰ দিয়াই নাই, তুমি নিজে পাৰিছা। আৰু অকমান। মোলে সদা দেখিলে কেনেকে পাৰিলো মই নিজে নিজে উঠি আহিলো একদম ওপৰলৈকে। হেৰিয়া, তুমি পাৰিলাই, এনে ভয় কৰি আছিলা, সেইকাৰণে মই বলে উঠাই দিছো। এতিয়া পাৰিলা নহয়, এতিয়া নমাটো শিকা তুমি ভালকে। নামিম ৰ'ব মোলে সদা, আৰু অকমান ওপৰলৈ উঠি লওঁ একদম ওপৰলৈকে। ঐ ভেবেলা, ভালকে আকৌ দেই, লুটি খাই পৰিবি একদম আস্তে আস্তে। অথন লিখাকে মোৰ গাত আকৌ ধামকে পৰি নাযাবা দেই, এইবাৰ মোৰ কঁকাল মেটেককে ভাগি থাকিব। মোলে সদা পাপা দেখিছা নাই মই কিমান ওপৰ পাই গলোহি, একদম ওপৰত আছো এতিয়া। ওপৰলৈ গলে নহব নহয়, এতিয়া তললে আহিব জানিব লাগিব। এতিয়া লাহে লাহে তললে নামি আহা। নমাতলে কি ডাঙৰ কথা, একদম মজুমতে ফচকে নামিয়ে যাম তললে, চাবচোন কেনেকে নামিম। ভেবেলা, ফচকে নামি আহিলে নহব নহয়, গছৰ বাকলিত যিখন খহটা, তোমাৰ পেট বুকু চব চেলচেলনি খাই যাব। ঐ ল'ৰা, ভালকে নামিবি ঐ, একদম তলত পৰিবিহি, হাৰ্ডি মুৰ্দি চব ভাগিব, লাহে লাহে আহ। ভেৰি গুড। পিছে ভেবেলা নামোতে একদম সাৱধান হবা দেই, বুকু পেট চব চেলচেলনি খাব। মই দেখিছা নাই, সৰুতে গছৰ পৰা এনেকে চুচৰি দিছিলো, গোটেই বুকু পেটত এইবোৰ ঘাঁ লাগিলে, লাষ্টত উপায় নাপাই মিলাবলৈ টেটু বনাই পেলালো। এতিয়া গোটেইখন টেটু বনাই মিলাই পেলালো। আপুনি এনেকেহে টেটু বনাইছিলে। ভেবেলা, এইবাৰ তুমি কাম এটা কৰা, তুমি এবাৰ অকলে উঠা গছত, অকলে উঠা, অকলে নামিবাও, মই অকল নিৰীক্ষণহে কৰিম। ৰ'ব উঠিছো, আপুনি চাই থাকিব। তুমি উঠা, মই চাই আছো। একদম শিকাই দিলো, আৰু অকল ভৰিটো খোপনি পুতিব লাগে, হাতে ধৰিব লাগে গবা মাৰি, আৰু উঠিব লাগে, একদম মজু। ময়ে নাজানো ভালকে উঠিব গছত। ধমেশ্বৰ, আপুনিও আহিব নহবা এদিন, আপোনাকো শিকাই পঠিয়াম গছত উঠিবলৈ। এদিন আহিব লাগিব ময়ো। দেখিলে পাই গলোহি মই একদম ওপৰলে। এইবাৰ তললে লাহেকে নামি আহা, হিৰোপন্তি কৰিব নালাগে ওপৰত উঠি। কৈছো। ভেবেলা, তুমি চব পাৰি গলাচোন, উঠিব পাৰিলা, নামিব পাৰিলা, লুটি খাই পৰিব পাৰিলা, চব পাৰিলা। মোলে সদা মই বস্তু শিকা একদম পুৰা এক্সপাৰ্ট হয় নহয়, মই পতককে পাম, মোৰ দেৰি নালাগে, মই 3 ঘণ্টাতে পাই যাওঁ। ল'ৰা অকমান বেছি হ'ল নেকি? হ'ব বৈ, এতিয়া ঘৰলৈ যাওঁ আৰু, বহুত দেৰি হ'ল। ইমান দেৰি শিকিলি পাৰিলিয়ে। আমাৰ ঘৰৰ ওচৰত সৰু সৰু গছ আছে, তাত তই প্ৰেক্টিচ কৰি থাকিবি। এতিয়া ঘৰলৈ যাওঁ বৈ, ভাত খোৱা নাই, ভোক লাগিছে মোৰ। ভেবেলা, পপা টেংকি খালী হৈ গ'ল, ঘৰলৈ যাওঁগে ব'লা। মোৰো সেই গাহৰি কাটিবলৈ আছে, দেৰি হৈছে নহয়। মহিলা গাহৰি 2জনী বান্ধি থোৱা আছে, মৰি থাকিব। ব'লক ঘৰলৈ যাওঁগে, আমাৰ ঘৰৰ ওচৰত গছ আছে নহয়, তাত মই প্ৰেক্টিচ কৰি থাকিম। গছ নালাগে, ঘৰত জখলা আছে নহয়, জখলাতে উঠি থাকিবা, প্ৰেক্টিচ হৈ থাকিব। ধমেশ্বৰ, আপোনাৰ ল'ৰাক এইবাৰ একেবাৰতে শিকাই শেষ কৰি পেলাইছে আৰু, এইবোৰ নেগু চেগু বাকী নাই, নেগু চেগু চব শেষ কৰি পেলালো শিকাই, একদম পাকৈত। ঠিকেই আছে,